উৎসাহিক সামাজিক ব্যতিক্ৰমী সংস্থা আৰু এই সংস্থাৰ উদ্যোগত আজি পৰা 10 দিনীয়া কাৰ্যসূচীৰে উত্তৰ পুখতা বিদ্যাপীঠ আৰু লুইত একাডেমী স্কুল খেল পথাৰত আজিৰ পৰা 10 দিনীয়া বিহু নৃত্য আৰু বিহু বাদ্য কৰ্মশালা আয়োজন কৰিছে আৰু ইয়াত এই অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমাৰ এই যে বিহুৰ পৰম্পৰা আমাৰ যি স্বকীয়তা আমাৰ যে বিহুৰ পৰম্পৰা এই পৰম্পৰা বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আৰু এই ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিহু যি ঐতিহ্য এই ঐতিহ্য আৰু পৰম্পৰা সঠিক ৰূপেৰে লৈ যোৱাৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰশিক্ষণৰ আয়োজন কৰাৰ বাবে উৎসাহক আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত এনেধৰণৰ সামাজিক যি দায়বদ্ধতাৰে উৎসাহে কাম কৰি যাব আমি তাকে কামনা কৰিছোঁ আৰু আজিৰ পৰা এই 10 দিনীয়া কাৰ্যসূচীত আমি এই অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজক ইয়াত অংশগ্ৰহণ আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ আমি কামনা কৰিছোঁ আৰু উৎসাহে যি এই ব্যতিক্ৰমী এটা অনুষ্ঠান আয়োজন কৰিছে এই অঞ্চলৰ ৰাইজক বা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মাজত যি আয়োজন কৰিছে তাৰ বাবে উৎসাহক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে এই বিহু কৰ্মশালা শেষৰ দিনা ইয়াত একক নৃত্য প্ৰতিযোগিতাও আয়োজন কৰিছে এই অনুষ্ঠানে আৰু ইয়াত বিভিন্ন জনক আমন্ত্ৰণ কৰিছে। আজি ইয়াত বিশিষ্ট শিল্পী উমেশ দত্ত ডাঙৰীয়াই এই বিহুৰ বাকৰি বা বিহুৰ এই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমি সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আজি আমাৰ উৎসাহৰ উদ্যোগত 10 দিনীয়া বিহু নৃত্য আৰু বিহু বাদ্য প্ৰশিক্ষণ কৰ্মশালা আজিৰ পৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল আৰু এই অনুষ্ঠানটো আমাৰ উদ্বোধন কৰাৰ কথা আছিলে মাননীয় ভাগ্যশ্ৰী মটৰ পৰিচালন সঞ্চালক দিলীপ দাস। তেখেত বিশেষ কাৰিকৰী অসুবিধাবশতঃ এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে, সেয়েহে এই অনুষ্ঠানটো আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আমন্ত্ৰণ কৰিছিলোঁ বিশিষ্ট গীতিকাৰ উমেশ দত্ত ছাৰ। তেখেতে এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আৰু ইয়াৰ পিছতে আমাৰ যিটো দ্বাৰ মুকলি এই অনুষ্ঠানটো নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অক্ষয় ডেকা ডাঙৰীয়াই আৰু লগতে আজিৰ পৰা এই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ ধেমাজিৰ DY বিহুৰাণীৰ ফাইনেলিষ্ট নাজিতাৰা বৰুৱা, বিশিষ্ট ঢোলবাদক ৰমেন বৰুৱা, গীতেন বৈশ্য, ওদালগুৰিৰ বিতপন দাস আদি বিভিন্ন ব্যক্তিসকলক আমন্ত্ৰণ কৰি আমি ইয়াত আজি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আশা ৰাখিছোঁ এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে বহু লাভান্বিত হ'ব আৰু ইয়াৰ লগতে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ যাতে তেওঁলোকে চেষ্টা কৰিব পাৰে তাৰ কাৰণে আমি উৎসাহৰ তাৰ পৰা তেওঁলোকক উৎসাহ জনাইছোঁ আৰু আশা ৰাখিছোঁ পৰৱৰ্তী যিকেইটা দিন এই আটাইকেইটা দিনতে আটাইবিলাক ৰাইজৰ সহায় সহযোগিতাৰে অনুষ্ঠানটো সুকলমে পাৰ হৈ যায় তাৰ বাবে মই ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ আৰু শেষত আটাইৰে সুস্বাস্থ্য আৰু আগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই বক্তব্য